14 মে মঙ্গলবাৰে ইয়াতে গোটেই অফিচক আমি জনাই দিছোঁ আমাক উত্তৰ লাগিবই উত্তৰটো দিব নোৱাৰিলে ইয়াতে জংকী আন্দোলন হ'ব অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সকলো অসমৰ সকলো ঠাইৰ পৰা লোক আহি ইয়াতে আন্দোলন কৰে যদি ইয়াতে পৰিৱেশ বিনষ্ট হয় তেতিয়াহ'লে আমি জগৰীয়া নহয় মেইন অফিচ জগৰীয়া হ'ব। নমস্কাৰ, আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস। আমি বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও মেইন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত। এই কাৰ্যালয়টো যিটো কাৰ্যালয়ত পিয়াপি দি ফুৰে একাংশ দালালে আৰু এই দালালৰ ছত্ৰছায়া দিয়াৰ অভিযোগ উত্থাপন হৈছে এই বিভাগটোৰ বিষয়াজনৰ বিৰুদ্ধে। প্ৰকৃততে এই বিভাগটোত কি চলে, এই বিভাগটোত প্ৰকৃততে কিমান উন্নয়ন হয়, হিতাধিকাৰীক বঞ্চিত কৰা হয় নে হিতাধিকাৰীৰ যি অভিযোগ অৰ্থাৎ হিতাধিকাৰীক বঞ্চিত কৰি আন একাংশক দিয়াৰ ব্যৱস্থা কৰা হয় নেকি। প্ৰথমতে মোৰ সতীৰ্থ দেখুৱাব সেই অফিচটো যিটো কাৰ্যালয়, এই কাৰ্যালয়টো ভালদৰে এবাৰ মন কৰক। মৰিগাঁৱত আছে এইটো কাৰ্যালয়। এই কাৰ্যালয়টো হৈছে অসম চৰকাৰৰ জিলা মীন উন্নয়ন বিষয়া ও মুখ্য কাৰ্যবাহী বিষয়া মীনপালক উন্নয়ন সংস্থাৰ কাৰ্যালয়। এইটো কাৰ্যালয় নহয়, ইয়াত দেখা পোৱা যায় একাংশ দালালৰ দপদপনি। আমি পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ আৰু এই মুহূৰ্তত আমি এই স্থানলৈ আহিছোঁ। এইবাবেই আহিছোঁ, এই কাৰ্যালয়টোলৈ আমি যেতিয়াই আহোঁ সংবাদ মাধ্যমৰ পৰা বিভিন্ন অজুহাত দেখুৱাই এক প্ৰকাৰে পলায়ন কৰে ইয়াৰ বিষয়াগৰাকীয়ে। আমাৰ লগত সতীৰ্থ সাংবাদিক আছে মনোৱাৰ হুছেইন, মধ্য অসমৰ ব্যুৰ' চিফ। আমি আপোনাৰ কাষলৈ আহিছোঁ। এই যি সমগ্ৰ তথ্য আমি উদঙাইছিলোঁ, তেওঁ দম্ভালি মাৰিছিলে দালালৰ দপদপনি নচলে বুলি। প্ৰকৃততে এই ঘটনাটোৰ আৰম্ভণি সূত্ৰপাত ক'ৰ পৰা হৈছিলে? হয়, ইয়াৰ সূত্ৰপাত বুলি ক'বলগীয়া হ'লে বহুত দীঘলীয়া। বিগত বৰ্ষৰ 2023 বৰ্ষৰ যিটো ছেপ্টেম্বৰ মাহ আছিলে, 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহত ইয়াৰ পৰা এখন জিলা মীন বিভাগৰ এটা পদক্ষেপ আছিলে, ভ্ৰাম্যমান সতেজ মৎস্য বিপণন কেন্দ্ৰ এটা মুকলি কৰিছিলে আৰু ইয়াত কৃত্ৰিম অক্সিজেন ব্যৱহাৰ কৰি দীৰ্ঘ সময়লৈ মাছ জীয়াই ৰখাৰ এটা প্ৰচেষ্টা ইয়াত আৰম্ভ কৰিছিলে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই। সেই যিটো প্ৰকল্প আছিলে সেইটো শুভাৰম্ভণি কৰিছিলে। তাতেই যিটো প্ৰকল্প আছিলে সেই প্ৰকল্পটোত জিলা মীন বিভাগে যিটো প্ৰকল্প ইয়াতে উদ্বোধন কৰিছিলে ছেপ্টেম্বৰ মাহৰ মেবি 20 ছেপ্টেম্বৰৰ ভিতৰত হ'ব, মই একজেক্টলি তাৰিখটো পাহৰিছোঁ। ৰূপা ভৰালী নামৰ এগৰাকী ব্যক্তিৰ নামত প্ৰায় 20 লাখ টকীয়া এই যিটো প্ৰকল্প, যিটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত এখন অত্যাধুনিক বাহন এখনৰ যিটো ব্যৱস্থা, এই মৎস্য কেন্দ্ৰটোৰ যিটো সতেজ মৎস্য বিপণন কেন্দ্ৰটোৰ ব্যৱস্থা কৰিছিলে আৰু ৰূপা ভৰালী নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত এইটো শুভ উদ্বোধন কৰিছিলে। মেবি 20 ছেপ্টেম্বৰ আছিলে 2023 বৰ্ষত। এইটো আছিলে প্ৰায় 20 লাখ টকাৰ। আছিলে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ সাহায্য হিচাপত আছিলে 20 লাখ টকা আছিলে। ইয়াৰ কেন্দ্ৰীয় চৰকাৰে 10.8 লাখ আৰু ৰাজ্য চৰকাৰে 1.20 লাখ টকা আৰু হিতাধিকাৰীয়ে 8 লাখ টকা ব্যয় কৰিব বুলি সেই সময়ত জিলা মীন উন্নয়ন বিষয়া যিগৰাকী আছিলে ভাস্কৰ জ্যোতি নাথ, তেখেতে সংবাদ মাধ্যমক জানিবলৈ দিছিলে। আপুনিও বাতৰি পৰিৱেশন কৰিছিলে, আমিও ক্ৰমাগতভাৱে এই বিষয়টোত জড়িত হৈ আছোঁ। বৰ্তমান কেনে পৰ্যায়ত আছে? আমি এতিয়া গম পাইছোঁ যে সেইখিনি সময়ত মুকলি হৈছিল সেই যিটো ৰূপা ভৰালী নামত আবণ্টিত সেই যিটো মৎস্য বিপণন কেন্দ্ৰ আছিল, যিখন বাহন আছিল ৰূপা ভৰালী নামত আবণ্টন হৈছিলে। আমি সেইখিনি সময়ত সুন্দৰভাৱে চলি আছিলে সেই বুলি আমি জানিছিলোঁ। কিন্তু আজি কেইদিনমান আগত যিহেতু এনি ভাৰত 24 যিটো বাতৰি প্ৰকাশ কৰিলে যে এই ৰূপা ভৰালী নামত যিখন বাহন ক্ৰয় কৰিছিলে, প্ৰকৃততে ৰূপা ভৰালী নামত বাহনখন ক্ৰয় কৰা হোৱা নাই, কোনোবা এগৰাকী মধ্যভোগীৰ নামত বাহনখন ক্ৰয় কৰিছে। আৰু এইটোও জানিব পাৰিছোঁ যে বিভাগৰ ফালৰ পৰা সেই বাহনখনৰ যিটো টকা আবণ্টন হৈছিলে, প্ৰথম আবণ্টন টকাখিনিৰ পিছত দ্বিতীয় আবণ্টন টকাটো বৰ্তমান বন্ধ কৰি ৰখা বুলিও আমি জানিবলৈ পাইছোঁ। কিন্তু কিয় হ'বলৈ পালে এনেধৰণৰ? এগৰাকী চিডুল কাষ্টৰ এগৰাকী ব্যক্তি, SC কাষ্টৰ এগৰাকী ব্যক্তিৰ নামত আবণ্টিত হোৱা এটা আঁচনি এখন কেনেধৰণে অন্য এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে কেনেধৰণে পাবলৈ সক্ষম হ'ল, এইটো এটা বহু ৰহস্যৰ আৱৰ্তত আছে বৰ্তমান। আৰু ইতিমধ্যে জানিব পাৰিছোঁ যে এই সন্দৰ্ভত এই কেলেংকাৰীবোৰৰ সন্দৰ্ভত গোচৰ ৰুজু হৈছে। মৰিগাঁও সদৰ থানাত এটা গোচৰ ৰুজু হৈছে, 120/24 নম্বৰ এটা গোচৰ ৰুজু হৈছে। গতিকে পুলিচে বা প্ৰশাসনে কি ধৰণে এই গোচৰত আগুৱাই নিয়ে সেইটো কিন্তু সময়ত লক্ষণীয় হ'ব। নিশ্চয়কৈ আমি কিছু দৃশ্যাংশ দেখুৱালে মই অনুৰোধ কৰিছোঁ, মোৰ সতীৰ্থক এখন ফলক লগোৱা আছে। এই মীন বিভাগৰ কাৰ্যালয়টোত এটি ধপাত নিষিদ্ধ চৌহদ।
এই কাৰ্যালয়ৰ চৌহদত যিকোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰী সেৱন কঠোৰভাৱে নিষিদ্ধ এই চৌহদত ধপাত সেৱন কৰিলে অথবা পিক পেলালে 200 টকা পৰ্যন্ত জৰিমনা এয়া এক সুন্দৰ বাৰ্তা কিন্তু ইয়াৰ কাষত আন এখন ফলক থাকিব লাগিছিল যে এই কাৰ্যালয়টোত যিটো ধপাততকৈ অধিক মাৰাত্মক দালালে গিজগিজাই আছে সেইসকলৰ জৰিমনা কি হ'ব সেয়া যিগৰাকী ভাস্কৰজ্যোতি নাথ মীন বিষয়া তেখেতে কিন্তু লিখিবলৈ হয়তো পাহৰিলে হয়তো ইয়াত ফলক লগাবলৈ পাহৰিলে হয়তো তেখেতে ইচ্ছাকৃতভাৱে ইয়াত সেই দালালৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ ফলকখন লগোৱা নাই আমাৰ হাতত অনুসূচিত জাতিৰ একাংশ লোক আছে আমি আপোনালোকৰ কাষলৈ আহিছোঁ জাতিটোৰ কাৰণে আপোনালোকে যথেষ্ট মাত মাতি আহিছে আপোনালোকৰ এগৰাকী কিন্তু হিতাধিকাৰীক বঞ্চিত কৰা হৈছে কি ক'ব হয় এইটো খুব বেয়াই কৰিছে অলৰেডি আমি গম পোৱা মতে কেছো হৈছে মৰিগাঁও থানাত কেছ ৰুজু হৈছে আৰু তেখেতলোকৰ অফিচত আমি আগতো আহিছোঁ মানে এনেকুৱা এটা পৰিস্থিতি হয় এই অফিচটোত আহিলে আপোনালোকে বেলেগ একো নাপায় অনলি ফৰ আপোনালোকে এইটোৱে পাব চব দালালৰ অবিহনে আপুনি এই অফিচটোত একো কাম কৰিব নোৱাৰে আমি ধ্ৰুৱজ্যোতি ডাঙৰীয়াকো জনাইছোঁ মীন বিভাগৰ ফালৰ পৰা তেখেতেও এইবিলাকৰ ওপৰত মাত মাতিব লাগে আৰু এই সম্পূৰ্ণ ঘটনাটো আমাৰ জাগিৰোড সমষ্টিত হৈ আছে তো এইটো সমষ্টি হৈছে ফিজুজ হাজৰিকা ডাঙৰীয়া তেখেতে একো কাম নহয় তেখেতৰ নিজৰ সমষ্টিতে এনেকুৱা আৰু অসমৰ বেলেগ জিলাত কি কৰিব তেখেতে নিজৰ সমষ্টিটোৱে তেখেতে ৰক্ষণাবেক্ষণ দিব পৰা নাই তো এজন আমাৰ SC মানুহে যিকোনো এটা বস্তু পাইছে মীন অফিচতে হওক বেলেগ অফিচতে হওক যিয়ে নাপাওক সেই বস্তুটো মানে কি হ'ল চিলেকশ্যন লিষ্টলৈকে একে ঠিকেই থাকে এতিয়া ফাইনেল লিষ্ট ওলাব জগতৰ মুছলিম মানুহ আহি যায় SCৰ মাজত আকৌ মুছলিমটো ক'ৰ পৰা আহে সেইটোৱে মই তেখেতলোকৰ অফিচত আমাৰ ভাস্কৰ ওচৰত আহিছোঁ মই দাদা বুলিয়ে কওঁ তেখেতৰ ওচৰত আহিলোঁ তেখেতে মানে একো মাত নিদিয়ে অফিচৰ পৰা গুচি যায় সংগঠনৰ মানুহ আহিছে কথা ক'ব লাগিব এইবিলাক বেয়া বিহেভিয়াৰ তেখেত পলাই মানে তেখেতক লগ কৰিলে ফোন কৰিলে কয় মই আমুকত আছোঁ আজি যাব নোৱাৰিম আমুকত মিটিং আছে DC অফিচত মিটিং আছে এইবিলাক মানে বিভিন্ন ধৰণৰ বাহানা দেখুৱাই মানে গোটেই খেলি মেলি কৰি থাকে হয় এই মীন অফিচতে এটা বহুত দুৰ্নীতি চলি আছে আপোনাৰ অলপ দিনৰ আগতে যিবিলাক ফিচাৰী কেলেংকাৰী হৈছে সেই ফিচাৰীবিলাকত আপোনাৰ যিজন ব্যক্তিয়ে ফিচাৰীটো পায় তেখেতৰ পটা মাটিত এটা ফিচাৰী খানা নহয় লোকৰ ফিচাৰীত দেখাই পিনে ফটো মাৰি তেনেকৈ চেংচন কৰি লৈ যায় সেই টকাটো ক'ৰ পৰা যায় দালালে কৰি দিয়ে কামটো এই দালালবিলাকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এইটো আমাৰ মৰিগাঁও জিলা জাগিৰোড সমষ্টি পৰে আমাৰ সেই অফিচটোত বহুত দালালৰ দপদপানি চলি আছে এতিয়াও দালালবিলাক যেনেকৈ হেমন্ত বিশ্ব শৰ্মাই কৈছে কোনো অফিচত দালাল নহ'ব এতিয়া বৰ্তমান বহুত দালাল সোমাই আছে দালালবিলাকক ধৰিব লাগে হয় অধ্যক্ষ মহোদয়লৈ অনুৰোধ জনাইছোঁ আপোনালোকে যিবিলাক কাম কৰে সেইবিলাক সুকলমে কৰিব লাগে তেখেতলোকে আজি এনেকৈ আমি অসুবিধাত পৰিছোঁ ন এজন আমাৰ মানুহৰ যেতিয়া অসুবিধা হয় মানে গোটেই আমাৰ অসমৰ জাতিটো মানুহৰ অসুবিধা হয় বিশেষকৈ আমাৰ অসুবিধা হয় যেতিয়া আমি এনেকুৱা পাওঁ তেতিয়াহ'লে আমাৰ অসুবিধা হৈ যায় তো আমাৰ জাতিৰ মানুহ পিছ পৰি যাব ন আমাৰ জাতিৰ মানুহে যে এতিয়া 20 লাখ টকা যোনটো আঁচনি আহিছে স্কিম আহিছে সেইটো যদি আমাৰ জাতিগত ৰূপা ভঁৰালীয়ে পালে হয় বহুত ভাল লাগিল হয় আমাৰ তেখেতৰ লগতে তেখেতৰ কামটোৰ লগতে কৰ্মসংস্থাপন 2-এজন মানুহ জড়িত হ'ল হয় একো আপত্তি নাই সকলোৱে পাওক তেখেতলোকে চেংচন কৰোঁতেনে কি কৈছে SC বুলি কৈছে SC বুলি কৈ মুছলিম এজনক দিয়া কাৰণ একো নাই ন তেখেতসকলক বেলেগকৈ দিওঁ আমাৰ সম্পূৰ্ণ এইটো আমাৰ যোনজন ছাৰ আছে আমাৰ তেখেতে কি কৰিছে তেখেতে হয় পইচা লৈছে নহ'লে এনেকুৱা এটা ব্যৱস্থা নহয় তেখেতে পইচা ল'ব সম্পূৰ্ণ তেখেতে পইচা লৈছে বুলি মই জনামতে ক'ব পাৰিছোঁ আৰু অভিযোগ আহিছে টকা লৈছে কি কয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কোনো হেৰি নকৰে তেতিয়াহ'লে আমি জংকী আন্দোলন কৰিবৰ কাৰণে মীন অফিচৰ ফ্ৰণ্টত আমি হেৰি কৰিম আৰু নিশ্চয়কৈ যিকোনো মুহূৰ্ততে এই কাৰ্যালয়টোৰ সন্মুখত জংগী আন্দোলন হ'ব পাৰে এয়া আমি কোৱা নাই একাংশ সংগঠনৰ দাবী কিয়নো এইসকল সংগঠনে সেই নিৰ্দিষ্ট সম্প্ৰদায়টোৰ বাবে মাত মাতিছে সেই জাতিটোৰ বাবে মাত মাতিছে প্ৰকৃততে যদি এই যি অভিযোগ সত্য হয় পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আমি পুনৰ কৈছোঁ আমি নিজে ইয়ালৈ আহিছোঁ বহুবাৰ সংবাদ মাধ্যমৰ সন্মুখৰ পৰা বিভিন্ন অজুহাত দেখুৱাই পলাই ফুৰে এইগৰাকী বিষয়া ভাস্কৰজ্যোতি নাথ আমি সকলোকে অনুৰোধ কৰিছোঁ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে যি আঁচনি দিছে আপোনালোকৰ যি চৰকাৰৰ অভিলাষী আঁচনি সেই আঁচনিয়ে কিমান দূৰ হিতাধিকাৰী ঢুকি পাইছে সেয়া কিন্তু পৰ্যবেক্ষণ কৰাৰ সময় আহি পৰিছে কিয়নো একাংশ দুৰ্নীতিগ্ৰস্ত আৰু দালালক পোহপাল দিয়া বিষয়াৰ বাবে আপোনালোকৰ চৰকাৰখনৰ যি আঁচনি সেই আঁচনি কিন্তু এক প্ৰকাৰে ভালুকৰ সাংগীত পৰিণত হ'ব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 96 7285